মানে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ভাল দিনৰ সপোন দেখুৱাই বিজেপি চৰকাৰৰ দিনত সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হৈছে। যোৱাকালিৰ পৰা আপোনালোকে নিশ্চয় দেখা পাইছে যে পেট্ৰল প্ৰায় 103 টকা হ'ল আৰু ডিজেল 95 টকা হৈছে। গেছ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম আজিৰ দিনটোত 3293 টকা হৈছে। এই মুহূৰ্তত আচলতে অসমৰ ৰাইজ কোনো কাৰণতে চলিব পৰা নাই। আপোনালোকে নিশ্চয় দেখা পাইছে কেৱল পেট্ৰলজাত সামগ্ৰীৰ যে দাম বৃদ্ধি হৈছে তেনেকুৱা নহয়। আজি যদি অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত চাই আজি চাউল দাইল যিবিলাক আমাৰ প্ৰয়োজনীয় দৈনন্দিন প্ৰয়োজনীয় খাদ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি হৈছে। এই চৰকাৰখনে এতিয়া ক'ব যে মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে, গতিকে এতিয়া দাম অধিক দামত ৰাইজে চলিব লাগিব, সেই কথা ক'ব। সেইটো বোলে দেশভক্তিৰ নিয়ম বুলি কৈছে। গতিকে সেই কথা নহয়। এই যুদ্ধ কালি আৰম্ভ হোৱা নাই নহয়। এই যুদ্ধ আজি 5 মাহ উকলি গৈছে। ইৰাণ ইজৰাইলৰ যুদ্ধ আজি হোৱা নাই, সেই কথা ক'লে নহ'ব। আপোনালোকে নিশ্চয় জানে আজিৰ দিনটোত পেট্ৰলত আজি কেন্দ্ৰীয় চৰকাৰে 19 টকা চাৰ্জ কৰে পাৰ লিটাৰত। আজি যদি চাই আপোনালোকে আজি অসম চৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মাই 1 লিটাৰ পেট্ৰলত 18 টকা 80 পইচা চাৰ্জ কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ মিলি প্ৰায় 39 টকা চাৰ্জ কৰে। তাৰ পাছত তেওঁলোকে এতিয়া যুদ্ধৰ কথা ক'বলৈ আহে। আপোনালোকে যদি ইমানে অসমৰ ৰাইজক ভাল পায়, ভাৰতৰ জনগণক যদি ইমানেই ভাল পায়, তেনেহ'লে আমাৰ ওপৰত সাধাৰণ জনতাৰ ওপৰত আৰোপ কৰা সেই আকাশলংঘী যিটো টেক্স সেইটো কিয় কমাই দিব নোৱাৰে? একদম এতিয়াতো বহুত ডাঙৰ ডাঙৰ কথা ক'বলৈ আহে হিমন্ত বিশ্ব শৰ্মাই। তেওঁটোতো আমি শপত গ্ৰহণৰ দিনাৰ পৰা আমি দেখি আছোঁ, তেওঁটোতো বহুত ডাঙৰ একদম অসমক বদলাই দিয়াৰ কথা কৈ আছে। আজি তেওঁৰ শপত গ্ৰহণ কৰাৰ পাছতে কিয় অসমৰ ৰাইজে চলিব পৰা নাই সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ। আজিৰ দিনটোৰ সঁচা কথা ক'বলৈ গ'লে বাণিজ্যিক চিলিণ্ডাৰ 3000 আচলতে 293 টকা। ভাবি চাওক আপোনালোকে কোনটো জনমত এই এনেকুৱা ধৰণে মূল্য বৃদ্ধি হৈছিলে আগতে? আমি এনেকুৱা মূল্যবৃদ্ধি কেতিয়াও দেখা নাই। তেওঁলোকে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ কথা কৈছিলে, কিন্তু বিজেপিৰ দিনত আমি দেখিলোঁ আচলতে 14 চনৰ পৰা ধাৰাবাহিকভাৱে মূল্যবৃদ্ধিয়ে হৈ আছে। কোনো দিনে যে বিজেপি চৰকাৰে মূল্যবৃদ্ধি হ্ৰাস কৰিলে সেয়া আমি কেতিয়াও দেখিবলৈ নাপালোঁ। পোষ্টাৰ দেখিছিলোঁ, কিন্তু পোষ্টাৰ দেখিছিলোঁ বহুত হোৱা মেহেংগাই আপ কিবাৰ মোদী চৰকাৰ, তেনেকুৱা পোষ্টাৰ বহুত দেখিছিলোঁ। পেট্ৰল ডিজেলৰ বহুত মাৰ পৰিছে জনতাৰ ওপৰত, এই তাৰ পৰিত্ৰাণ মোদীয়ে দিব সেই পোষ্টাৰ হৰ্ডিং দেখা পাইছিলোঁ, কিন্তু সেই ভাল দিন আমি কেতিয়াও নাপালোঁ। গতিকে আমাৰ স্পষ্ট কথা, এনেকৈ আচলতে আকাশলংঘী মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ মানুহক জীয়াই থকাৰ যিটো পৰিৱেশ তেওঁলোকে নাইকিয়া কৰি পেলাইছে, এইটো কাৰ্যসূচী বন্ধ কৰিব লাগিব। ৰাইজে সন্মান সহকাৰে জীয়াই থাকিবলৈ পাৰিব লাগিব। কোনো কাৰণতে এনেকৈ আচলতে ৰাজ্যৰ ওপৰত মাধমাৰ সোধোৱা যিটো কাৰ্যসূচী বিজেপি চৰকাৰে আনিছে, ইয়াক কেতিয়াও গ্ৰহণ কৰা নহয়। তাৰ কাৰণে আমি স্পষ্ট কৰি দিছোঁ।
আজি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সমগ্ৰ ৰাজ্যজুৰি জিলা সদৰসমূহত আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে নিশ্চয় জানে যে বিজেপি চৰকাৰে ভাল দিনৰ সপোন দেখুৱাই পৰিৱৰ্তনৰ কথা কৈ তেওঁলোকে শাসনলৈ পুনৰ আহিয়েই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিয়েই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কিদৰে আকাশলংঘী মূল্য বৃদ্ধি কৰিছে আপোনালোকে এবাৰ মন কৰক। কিদৰে এইটো কেৱল এটা মূল্যবৃদ্ধি বুলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিহিত কৰিব বিচৰা নাই। আচলতে প্ৰকৃতাৰ্থত এইটো মূল্যবৃদ্ধিৰ সাধাৰণ জনতাক লুণ্ঠন ৰাজ চলোৱা ডকাইতি ৰাজ চলোৱা বুলি বিজেপি চৰকাৰক আমি অভিহিত কৰিব বিচাৰিছোঁ। গতিকে সেইকাৰণে আজি সমগ্ৰ ৰাজ্যজুৰি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ হৈছে। আমি ক'ব বিচাৰিছোঁ শীঘ্ৰেই পেট্ৰলজাতৰ সামগ্ৰীৰ পৰা আদি কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা আদি কৰি জীৱনদায়িনী ঔষধলৈকে যি ধৰণে মূল্য বৃদ্ধি কৰি অসমৰ জনতাক গোগাং কৰি পেলোৱা হৈছে, ৰাম টাঙন সোধোৱা হৈছে, মাধৱ মাৰ সোধোৱা হৈছে, এই ধৰণৰ শোষণ কৰা কাৰ্যসূচী কোনো কাৰণত আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আমি শীঘ্ৰেই এনেধৰণৰ মূল্যবৃদ্ধি পৰিহাৰ কৰিবৰ কাৰণে মূল্যবৃদ্ধি হ্ৰাস কৰিবৰ কাৰণে আমি বিজেপি চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। আৰু শীঘ্ৰেই যদি তেওঁলোকে মূল্যবৃদ্ধি হ্ৰাস নকৰে তেন্তে সমগ্ৰ ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াতকৈও বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু আপোনালোকে আজি দেখিলে মন কৰিলে আজি আমি গণতান্ত্ৰিকভাৱে কেৱল গণতান্ত্ৰিকভাৱে আমি প্ৰতিকৃতি দাহ কাৰ্যসূচী কৰিবলৈ আমি আগবাঢ়িছোঁ। কিদৰে আজি হিমন্ত বিশ্ব শৰ্মা শাসনলৈ আহিয়ে কিদৰে তেওঁলোকে পুলিচক আচলতে পোহনীয়া আচলতে গুণ্ডাৰ দৰে আচলতে নিয়োগ কৰাইছে আমাৰ সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী। আপোনালোকে ভিজুৱেলবিলাক দেখিলে মন কৰিব। আমি মাত্ৰ শ্লোগান দি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আমি ক'ব বিচাৰিছোঁ যে আমাক মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে, মূল্যবৃদ্ধি বন্ধ কৰিব লাগে, মূল্যবৃদ্ধিৰ জৰিয়তে শোষণ কৰা বন্ধ কৰিব লাগে। এই গণতান্ত্ৰিক শ্লোগানকেইটা দিবলৈ আহোঁতেই আমাৰ ছাত্ৰ সমাজক আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পুলিচ বাহিনীয়ে কিদৰে বাধা দিছে, কিদৰে গতি কৰিছে আপোনালোকে পৰিলক্ষিত হ'ল। গতিকে সেইকাৰণে ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই যিধৰণে সাধাৰণ জনতাৰ ওপৰত আচলতে হিটলাৰী শাসন চলাব বিচাৰিছে, যিদৰে শোষণ কৰিব বিচাৰিছে, এই ধৰণৰ কাৰ্য কোনো কাৰণত মানি লোৱা নহ'ব। আজি প্ৰতিবাদ আৰম্ভ হৈছে, প্ৰতিবাদ জোৰদাৰ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাই শান্তিৰে চৰকাৰ চলাবলৈ আমি অন্তত নিদিওঁ যদিহে মূল্যবৃদ্ধি হ্ৰাস নকৰে। এই কথা আমি স্পষ্টভাৱে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক সকীয়াই দিছোঁ।